এসপ্তাহ ধৰি পাঠদানৰ পৰা বঞ্চিত এখন বিদ্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰী বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অধীনস্থ এখন প্ৰাথমিক বিদ্যালয়ত আজব কাণ্ড নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত সংঘটিত হোৱা আজব কাণ্ডই বৃহৎ অঞ্চলটোৰ শৈক্ষিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীৰ অমনোযোগিতা তথা দায়িত্বহীনতাৰ বাবে বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত মধ্য কুৰিহামাৰী প্ৰাথমিক বিদ্যালয়ত বিগত এসপ্তাহ ধৰি পাঠদানৰ তথা পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে কণকণ শিক্ষাৰ্থীসকল প্ৰাপ্ত খবৰ অনুসৰি 180 জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ একমাত্ৰ তথা প্ৰধান শিক্ষক ইব্ৰাহিম আলী যোৱা এসপ্তাহ ধৰি স্বাস্থ্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ ফলত বিদ্যালয়খনত এতিয়া নোহোৱা হৈছে পাঠদান এজন শিক্ষকৰে চলি থকা বিদ্যালয়খনৰ একমাত্ৰ শিক্ষকজন চিকিৎসাধীন হোৱাত বিমূৰত পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল তথা অভিভাৱকসকলে অভিযোগ কৰা অনুসৰি বহুদিন ধৰি মাত্ৰ এজন শিক্ষকে পাঠদান কৰাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত বহু অসুবিধা হৈ আছিল এতিয়া একমাত্ৰ শিক্ষকগৰাকী অসুস্থ হৈ চিকিৎসাধীন হৈ থকাৰ বাবে বিদ্যালয়খন বন্ধ হৈ আছে উক্ত বিষয় বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দীপক শৰ্মা আৰু CRCC তবিবুৰ ৰহমানক বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব আৰোপ নকৰাত অভিযোগ ব্যক্ত কৰিছে এতিয়া অভিভাৱকসকলে প্ৰাথমিক শিক্ষা বিষয়ৰ এনে কাণ্ডত জাঙুৰ খাই উঠিছে অভিভাৱক তথা স্থানীয় ৰাইজ শিক্ষা বিষয়ৰ হেমাহিৰ বাবে এনেদৰে শিক্ষাৰ পৰা বঞ্চিত হৈ পৰা শিক্ষাৰ্থীসকলৰ অনতিপলমে নিয়মীয়া পাঠদানৰ ব্যৱস্থা নকৰিলে ছাত্ৰ-ছাত্ৰীক লগত লৈ বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে কুৰিহামাৰী প্ৰাথমিক বিদ্যালয় শিক্ষক এজনে ছাৰটো বেমাৰ হৈ আছে মেডিকেল গৈছে বেলেগ অহা নাই কিমান দিনৰ বন্ধ আছে এসপ্তাহ ধৰি বন্ধ হৈ আছে নাই কোনো পঢ়া মানুহ নাই এইখান মই মুখ্যমন্ত্ৰীৰ আগত আবেদন জনাইছোঁ শিক্ষক লাগে এটা শিক্ষক অসুবিধা বেমাৰে ভৰি আছে আৰু এইখান কোনে স্কুলটো চলাব আৰু মই আৰু এটা শিক্ষক মোৰ হিচাপে লাগে আৰু সেইটো মই মুখ্যমন্ত্ৰীৰ আবেদন জনালোঁ আমার এই প্রার্থনার বিদ্যালয় শিক্ষক কেইজন একজন এটা কি হয়েছে বর্তমানে অখ হয়েছে বেলেগ শিক্ষক নাই নহয় লাগে না শিক্ষক লাগে দাদা তোমালোকৰ স্কুলখনৰ নাম কি মধ্য কুৰিহামাৰী প্ৰাথমিক বিদ্যালয় ইয়াতে শিক্ষক কিমান দিন হল অহা নাই এক সপ্তাহ হলো আহে না শিক্ষক কিমান দিন হল অহা নাই এক সপ্তাহ ধরে আহে নাই শিক্ষকজনৰ অসুখ হৈছে নেকি বেলেগ শিক্ষক অহা নাই না তোমালোকে লিখা পঢ়াৰ পৰা এসপ্তাহ হল বঞ্চিত হৈ আছা এতিয়া মুখ্যমন্ত্ৰীক কি আহ্বান জনাবা মাস্টার লাগে অতি সোনকালে শিক্ষক লাগে উত্তর মধ্যম কুৰিহামাৰী বিদ্যালয় প্ৰাথমিক বিদ্যালয় এটাই আমার ইব্রাহিম স্যার তার বেমার সেইকাৰণে নাই পাব নাই মোটামুটি এসপ্তাহ মান হলে বেলেগ মাস্টার এতিয়ালৈকে অহা নাই বন্ধ হৈ আছে এতিয়া আমাৰ মাস্টার লাগে এটা মাস্টার ইমান ছাত্ৰ প্ৰায় 200 জন ল'ৰা ছোৱালী অকলে হাৰিবই নোৱাৰে না কেনেকৈ পঢ়াব এতিয়া অসুখ হৈ আছে চাওঁ এতিয়া মেডিকেলত পৰি আছে এতিয়া স্কুলখন বন্ধ হৈ আছে আৰু সেইকাৰণে মাস্টাৰ লগা হৈছে এতিয়া মুখ্যমন্ত্ৰীক কি আহ্বান জনাব এতিয়া আমাৰ মাস্টাৰ লগা হৈছে কোনখন স্কুলত আমাৰ মধ্যম কুৰিহামাৰী প্ৰাথমিক বিদ্যালয় বিদ্যালয়খনৰ নাম আমাৰ মধ্যম কুৰিহামাৰী প্ৰাথমিক বিদ্যালয় শিক্ষক এটাই মাত্ৰ আজি নহয় কেইদিন ধৰি মানে স্কুলটো মানে বন্ধ হিচাপে থাকে মানে মেইন যেটো আমাৰ হেড ছাৰৰ অলপ অসুখ কিবা বেমাৰ হৈছে GMCত আছে এতিয়া আমাৰ ল'ৰা ছোৱালীগিলা মানে যদি এনে স্কুল বন্ধ হৈ থাকে এনেতে বেয়া হৈ যাব সেই হিচাপত আমাৰ গভৰ্ণমেণ্টক মানে বিনম্ৰ অনুৰোধ কৰোঁ যাতে আমাৰ এই স্কুলখনত মাষ্টৰ মানে এটা দিয়ে মোটামুটি এসপ্তাহ মান হল এসপ্তাহৰ ভিতৰত মানে আহা নাই কোনোবা এতিয়া বৰ্তমান এসপ্তাহ এজনো নাই আপোনালোকৰ মিডিয়াৰ যোগেদি মানে যদি এইটো কিবা এটা কৰিব পাৰে আমাৰ স্কুলটো যাতে বঞ্চিত নহয় স্কুলটোত মানে যাতে মাষ্টৰ আহে সদায় ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ